নমস্কাৰ ৰণৰংকা 2021 লৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো লখিমপুৰত। লখিমপুৰ বিশেষকৈ আমি জিলাখনক লৈ আজি কথা পাতিম। বিভিন্ন সমষ্টি, বিহপুৰীয়া সমষ্টি, নাওবৈচা সমষ্টি, লখিমপুৰ সমষ্টি। কি হ'ল আমাৰ মূল বিষয়টো ৰণৰংকাত এইটোৱেই যে 2021 নিৰ্বাচনৰ ভোটগ্ৰহণ এই লখিমপুৰ বিধানসভা সমষ্টি কেইটাটো হ'ব অহা 27 মাৰ্চত। বিগত সময়ছোৱাত লখিমপুৰবাসী ৰাইজে কি পালে? বিভিন্ন ৰাজনৈতিক দলৰ পৰা আশ্বাস প্ৰতিশ্ৰুতিয়েই নে তেওঁলোকে বিচৰাখিনি পালে? এই বিষয়সমূহ আজি প্ৰশ্ন কৰাৰ সময়। আৰু এয়া এনে এটা সময় ৰাজনৈতিক দলক প্ৰশ্ন কৰাৰ সময়, কাৰণ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আছে ৰাইজে। লখিমপুৰবাসী ৰাইজে যি দুখ দুৰ্দশা যদি বিগত সময়ছোৱাত তেওঁলোকে ভুগিলে, সেইসমূহৰ উত্তৰ এই ভোটৰ সময়ত 5 বছৰ মূৰত অহা এই ভোটৰ সময়ত তেওঁলোকৰ জনপ্ৰতিনিধিৰ পৰা বিচাৰিব। আৰু ইয়াকে লৈ মই আৰম্ভ কৰিব খুজিছোঁ আমাৰ ৰণদংকা। প্ৰথম অৱস্থাত বিজেপিৰ প্ৰতিনিধিগৰাকী এতিয়াও আহি পোৱাহি নাই। আমি সাধাৰণতে চৰকাৰী পক্ষৰ পৰা আৰম্ভ কৰোঁ এই কাৰণেই যে চৰকাৰে বিগত সময়ছোৱাত কি কাম কৰিলে আৰু কিহৰ বাবে ভোট দিব। কিন্তু এই বিধানসভা সমষ্টিত অগপৰ দখলত আছে দীৰ্ঘদিন সময়, আৰু এই অগপৰ প্ৰতিনিধি এগৰাকী আমাৰ মঞ্চত আজি উপস্থিত আছে। মই তেখেতৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে অসম গণ পৰিষদ দলৰ বিধায়ক আছে লখিমপুৰ বিধানসভা সমষ্টিত। হয়, আপুনি কি ভাবে যে পুনৰবাৰ অসম গণ পৰিষদ দলে এইবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লখিমপুৰ সমষ্টিত? কিয় অসম গণ পৰিষদক লখিমপুৰবাসী ৰাইজে ভোট দিয়া উচিত? অসম গণ পৰিষদ দলটো 855 জন শ্বহীদৰ বহু ত্যাগৰ বিনিময়ত গঠন হোৱা এটা দল। কংগ্ৰেছৰ অপশাসন ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰৰ ৰাইজে গঠন কৰা এটা আঞ্চলিক ৰাজনৈতিক দল। আমাৰ জননেতা মাননীয় শ্ৰীযুত উৎপল দত্ত ডাঙৰীয়া 1985 চনৰ পৰা মাজতে দুবাৰ তেওঁ ৰাইজৰ সেৱাৰ পৰা বিৰত থকাৰ পিছত বৰ্তমানলৈকে তেওঁ জনপ্ৰতিনিধি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। জ্বলন্ত সমস্যাৰে ভৰপূৰ আমাৰ এই লখিমপুৰ বিধানসভা সমষ্টিটোত মাননীয় উৎপল দত্ত ডাঙৰীয়াই যাতায়াত আৰু অন্যান্য বিভাগসমূহত তেওঁ এই দুখীয়া জনগণৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছে। বিশেষকৈ আমাৰ ৰাস্তা ঘাটৰ অৱস্থা তথৈবচ আছিল। বিধায়কজন নিৰ্বাচিত হোৱাৰ পিছতে লখিমপুৰ বিধানসভা সমষ্টিত যিমানকেইখন কাঠৰ দলং আছে গোটেইকেইখন পকী দলং কৰিবলৈ তেওঁ সক্ষম হৈছিল। যোৱা মাহত আমাৰ ৰঙা নদীৰ পাৰত ব্ৰিটিছে বনাই থৈ যোৱা সেই দলংখনেই আমাৰ একমাত্ৰ দলং। দ্বিতীয়খন দলং ৰঙা নদী ফটাখুটি ঘাটৰ দলংখন তেওঁ ছিগনেচাৰ প্ৰজেক্টৰ 10 কোটি টকা পাইছিল, আৰু অসম চৰকাৰৰ পৰা বাকী 14 কোটি টকা আবণ্টন কৰি সেই দলংখনৰ আধাৰশিলা কৰিবলৈ তেওঁ সক্ষম হৈছে। আৰু আমাৰ ঘুনাসুটি ঘাটত আৰু খাবলু ঘাটত তেওঁ দীঘলীয়া হৈ পৰে। আহিম পুনৰ আপোনাৰ ওচৰলৈ আপোনালোকৰ কামৰ। মই সুধিছোঁ আপোনালোকৰ, কাৰণ এইবাৰ আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰে দিছপুৰত শাসন কৰিলে কি পালে? মোক এটা কথা কওক যে বিগত সময়ছোৱাত মিত্ৰজোঁটৰ দিছপুৰৰ চৰকাৰখনত আপোনালোকৰ কিন্তু অংশীদাৰ আছিলে। তেনেহ'লে ৰাইজক এইবাৰ নতুন কি প্ৰতিশ্ৰুতি দিব? লখিমপুৰৰ দীৰ্ঘদিনীয়া বানপানী গৰাখহনীয়াৰ সমস্যা আপোনালোকে সমাধান কৰিব পাৰিলেনে? আমাৰ গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ তেওঁ সক্ষম হৈছে। আমাৰ বিশেষকৈ ৰঙা নদীখনত তেওঁ গৰাখহনীয়া আমাৰ ভীমপুৰা ইতিমধ্যে 3 কোটি টকা প্ৰজেক্ট এটা লৈ থকা হৈছে। আৰু আপোনালোকে চাব বিগতৰ NSPCত ৰঙা নদী দলঙত যেতিয়া মথাউৰিটো ভৰ বাৰিষাত তেওঁ ছিঙি গৈছিল, তেওঁ মাত্ৰ 15 দিনত তেওঁ সেই ৰঙা নদীৰ মথাউৰিটো নিৰ্মাণ কৰি ৰাইজক খেতি কৰিবলৈ তেওঁ দিবলৈ সক্ষম হৈছিল। মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ লখিমপুৰ বিধানসভা সমষ্টিকে ধৰি জিলাখনত কংগ্ৰেছৰ এটা ভোট বেংক আছে বা এটা একাংশ ভেটি আছে। যে মই ভাবোঁ যে কংগ্ৰেছে এইবাৰ ৰাইজক কি প্ৰতিশ্ৰুতিৰে কংগ্ৰেছে এবাৰ ভোট বিচাৰিব লখিমপুৰ? হয়, আমি সকলোৱে একত্ৰিতভাৱে আমি ভাবোঁ লখিমপুৰখন সুন্দৰৰূপে গঢ়ি তুলিম। যদিও আমি দেখিছোঁ বাট পথবোৰৰ ক্ষেত্ৰত মাত্ৰ 6 ইঞ্চি বাটপথে তেওঁলোকে টাপলি মাৰিছে। বাকী আপুনি যদি আপোনালোকে দেখা পাব ঘুনাসুতিলৈ আমি সেইদিনাখন গৈছোঁ, ঘুনাসুতিৰ কোনো স্থানত আপুনি এটা পকা ঘৰ নেদেখিব, বাট পথৰ তথৈনথ অৱস্থা। কিন্তু আপুনি দেখা পাব যে এইখন চৰকাৰৰ দিনত তেওঁলোকে কোনো ধৰণৰ উন্নয়নমূলক কামৰ আমাৰ চকুত পৰা নাই। আৰু বিশেষভাৱে আপোনালোকে দেখা পাব যে তেওঁলোকে সাম্প্ৰদায়িকতাৰ যি বিগ বাষ্প বিয়পাই দিছে, সমাজখন কিন্তু অস্থিৰ কৰি তুলিছে। আপুনি তাৰ পিছতো দেখা পাব আমাৰ যিবোৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে ক্ৰমশঃ বিক্ৰী কৰিব লৈছে, আৰু আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে এক ভয়ংকৰ বাতাবৰণৰ সৃষ্টি কৰিছে। এখন সভ্যতাৰ যুঁজ বুলি কৈছে অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে, কৈছে এইবাৰ যুঁজখন সভ্যতাৰ যুঁজ বুলি। নিশ্চয় এইবাৰ যুঁজ হ'ব ৰাইজৰ যুঁজ, আৰু কংগ্ৰেছৰ নহয় ৰাইজৰ যুঁজ।
আৰু বিজেপিৰ যুঁজ। আমাৰ ৰঞ্জন বৰপাত্ৰ গোহাঁই আছে অসম জাতীয় পৰিষদ নতুন ৰাজনৈতিক দল ইতিমধ্যে বহু আশা আৰু প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজলৈ আহিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত জন্ম হোৱা এটা দল পুনতে আপোনালোকক কৈছোঁ যে বিশেষকৈ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ সপক্ষে অসমৰ ৰাইজে বা বিশেষকৈ লখিমপুৰ জিলাৰ ৰাইজে কিয় ভোট দিয়া উচিত? আগতে যোন বক্তাই ক'লে অসম গণ পৰিষদৰ তেখেতলোকে 25 বছৰ ক্ষমতাত আছিলে যে এইটো এটা কাৰণেই আছিলে যে আঞ্চলিকতাবাদ আমাৰ প্ৰত্যেকজন লখিমপুৰবাসীৰ হিৰে হিৰে আছে তেজে তেজে আছে সেইকাৰণে তেওঁলোকে কিন্তু উন্নতিৰ কথা যদি কয় মই এইডোখৰত থিয় হৈ আছোঁ ইয়াৰ পৰা যদি মই এই মিটাৰডাল লৈ পিনে 1 কিলোমিটাৰ যদি মিটাৰ এডাল যদি দি দিওঁ এই অঞ্চলত কেঁচা ৰাস্তা আপুনি 75% কেঁচা ৰাস্তা পাব এইডোখৰত কাৰণ মই পৰিদৰ্শন কৰি পাইছোঁ আপুনি এইফালে যাওক ৰঙাজান আছে এইটোৱে ৰাস্তা তেওঁলোকে উন্নতি যি গুণগান গাইছে এইটোৱে ৰাস্তা ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ যাওক কেঁচা ৰাস্তা দেখিব আপোনাৰ গা বিষ উঠিব গোটেই আপুনি যদি প্ৰাঞ্জলদা গোটেই দিনটো যদি আপুনি খোজকাঢ়ে ৰাতি গা বিষাব লখিমপুৰত তেনেকুৱা এখন পৃষ্ঠভূমি নাই যোনখনত আমি আমাৰ কৰ্মক্ষেত্ৰখন আগবঢ়াই লৈ যাব পাৰোঁ নাই এখন কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ কি এজেপি চৰকাৰ কোনো এখনে আমাক এই সংস্থাপন দিয়াৰ ক্ষেত্ৰত কিন্তু এটা পৃষ্ঠভূমি দিব নোৱাৰিলে তাৰ কাৰণে ওলাই আহিছে ৰাইজক আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছোঁ বিশেষকৈ লখিমপুৰৰ সন্তান হিচাপে আপুনি লখিমপুৰ আপোনাৰ সমষ্টিটোত আপুনি ৰাইজক কি প্ৰতিশ্ৰুতি আপোনাক যদি বিধায়ক কৰি নিৰ্বাচিত কৰি পঠিওৱা হয় দিছপুৰলৈ আপুনি কি সমস্যাৰ সমাধান কৰিব প্ৰতিশ্ৰুতি কি প্ৰথমতে 63,000 যি নিবনুৱা আছে আমাৰ ৰেজিষ্টাৰ্ড আনএমপ্লয়েড লখিমপুৰত আছে তাতকৈ আৰু দুখৰ বিষয় নাই আৰু ৰেজিষ্টাৰ্ড নোহোৱা যে লাখৰ ঊৰ্ধত আছে এই নিবনুৱা সমস্যা আজিলৈকে সমাধান নহ'ল আপুনি দেখিছে সেই সময়তে অসমত যিখিনি উন্নতি সাধন হৈছে আমাৰ দিনতেও কিন্তু যদি উন্নতি সাধন হ'ল হয় তেতিয়াহ'লে বিজেপি একো নাই আপুনি পঢ়া স্কুলখন নিশ্চয় কংগ্ৰেছৰ দিনতে প্ৰতিষ্ঠা হোৱা ইপিঠি মই এই কংগ্ৰেছৰ পৰা বিজেপি গ'ল বিজেপি আপোনালোকৰ ক্ষমতা দখলৰ কাৰণে ৰাজনেতাসকলে সদায় যুঁজ কৰিছে মই কিন্তু কোনোদিনা ৰাজনীতি ক্ষেত্ৰখনত নাছিলোঁ ৰাজনীতি ক্ষেত্ৰখনত কেতিয়াও অহা নাছিলোঁ আহিব লগা সময় আহ্বান হ'ল আমাৰ সভাপতি ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কিন্তু এই জাতিৰ স্বাৰ্থত এই আমাৰ অসমীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত তেখেতে আগবাঢ়ি গৈছিলে তেখেতে যদি তেখেতক মই সহযোগীভাৱে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আমাৰ মাজত উপস্থিত আছে আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এবাৰ থিয় দিছে আপুনি কিয় ভাবে যে লখিমপুৰবাসী ৰাইজে আপোনাক কিয় ভোট দিব লাগে গ্ৰাম্য সমাজক ইমান দিনে জনপ্ৰতিনিধিসকলে উখন টুখন কৰি আহিছে গ্ৰাম্য সমাজৰ আৰু ভিতৰুৱা 14টা পঞ্চায়তৰ আপোনালোকে যি অৱস্থা দেখিব কিমান এটা পঢ়া লগা দৃশ্য গোটেই এডুকেশ্যন চিষ্টেম ডেষ্ট্ৰয় কৰি দিছে না মেডিকেল আছে না উচ্চ শিক্ষা অনুষ্ঠান আছে না খোৱা পানী যোগান আঁচনি আছে নাই লেট্ৰিন আছে নাই ইলেক্ট্ৰিচিটি ভালদৰে পাইছে আপোনালোকে জানে ব্ৰিটিছৰ দিনৰ পৰা পূব তেলাই লুইট খাবলৈ গুণাহতী পশ্চিম তেলাই এটা পকী ৰাস্তা নাই হিতিয়া ক'ব ইয়াত যে এজন নিমাতী কইনাৰ দৰে এজন বিধায়ক প্ৰথমবাৰৰ বাবে আমি পাইছোঁ আৰু এটা কথা স্পষ্ট এইবাৰ গাঁৱলীয়া ৰাইজ আজি আমি গাঁৱৰ পৰা অলপ খেইবৰত এইবাৰ গাঁৱলীয়া ৰাইজৰ যুদ্ধ হ'ব আৰু নিৰ্মল পায়েঙৰ লগত যিটো গাঁৱলীয়া ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাইছে আৰু মই কথা দিছোঁ লখিমপুৰত এটা ইতিহাস সৃষ্টি হ'বলৈ গৈ আছে এইবাৰ নিৰ্দলীয় পাৰ্টি সকলো ৰাষ্ট্ৰীয় দল যি দলে নহওক ওপৰাই দিওঁ কাৰণ ৰাইজ মাৰ বান্ধি থিয় হৈছে আজি জনপ্ৰতিনিধিসকলে যিটো দিল্লী পাৰ্লিয়ামেণ্ট হওক বিধানসভাৰ এছেম্বলিত হওক কোনো এটা ভইচ ৰখা নাই আমাৰ আজি আপোনালোকে চাব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকে একেটাৰ পুত্ৰ সন্তানক এতিয়া চৰকাৰী স্কুলত পঢ়াই চাওকচোন কি এটা পৰিস্থিতিত ডেষ্ট্ৰয় কৰি দিছে এই কোন ছাত্ৰ ছাত্ৰীসকলে আজিকালি প্ৰায়ৰিটি এডুকেশ্যন নাই কোৱালিটি এডুকেশ্যন নাই কেনেকুৱা এটা পৰিস্থিতিত আছে মই কথা দিছোঁ লখিমপুৰত যদি মোক বিধায়ক হিচাপে যদি লখিমপুৰৰ ৰাইজে যদি নিৰ্বাচিত কৰে মই চেলেঞ্জ কৰিছোঁ এইজন হিমন্ত বিশ্ব শৰ্মা আমাৰ যেটো স্কুল দিল্লীত যেনেকা মডেল স্কুল বনাইছে এই নিৰ্মল পায়েঙে অসমৰ গাঁৱে বুয়ে মডেল স্কুল বনাই ধন্যবাদ নিৰ্দলীয় প্ৰাৰ্থীৰ আশ্বাস মই এতিয়া আহিব কৈছোঁ বিভিন্ন ৰাইজৰ ওচৰলৈ কংগ্ৰেছৰ যথেষ্ট সংখ্যক সদস্য উপস্থিত আছে ইয়াতে মই এটা কথাই সুধিব কৈছোঁ কংগ্ৰেছৰ ফালৰ পৰা যে বিজেপি চৰকাৰখনে মিত্ৰজোঁটৰ চৰকাৰখনে দাবী কৰিছে যে তেওঁলোকে মহিলাৰ কাৰণে বহুকেইটা আঁচনি প্ৰৱৰ্তন কৰিছে আৰু সেই আঁচনিৰ বাবে তেওঁলোকে হিতাধিকাৰীসকলে তেওঁলোকক ভোট দিব আপোনালোকে কি কয়
বিজেপি চৰকাৰে মহিলা সুৰক্ষাৰ কথা যেটো কৈছে প্ৰথমে মই লখিমপুৰ সমষ্টিৰ এগৰাকী সাধাৰণ মানুহ হিচাপে ক'ব খুজিছো যদি মই কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছো প্ৰথমতে কিন্তু বিজেপি দলে মহিলা সুৰক্ষাৰ কথা কৈ লখিমপুৰ সমষ্টিটোত মহিলাক সন্মান কৰিব নজনা বিজেপি দলে এগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যিগৰাকী প্ৰতিনিধি বিজেপিৰ প্ৰায়বাৰ মানৱ ডেকা তেখেতকে আমি প্ৰত্যাহ্বান জনাব খুজিছো যে তেখেতে প্ৰথমতে নিজৰ ঘৰখন নিজৰ শাহুৱেকক নিজৰ পত্নীক আৰু এগৰাকী নাৰী কেলেংকাৰীত অভিযুক্ত দি তেওঁলোকে বেটি বচাও বেটি পঢ়াও যি শ্লোগান আছিল সেই শ্লোগানটো ইতিমধ্যে ধোঁৱা চাঙত তুলি দিলে গতিকে বিগত সময়ত আপোনালোকে দেখিবলৈ পাইছে যে নাৰী নিৰ্যাতন অসমত অত্যাধিকভাৱে বৃদ্ধি পাইছে আৰু আমি যোৱা সময়ছোৱাত 5টা বছৰে মহিলা নিৰ্যাতনক লৈ বিভিন্ন সময়ত শ্লোগান দি প্ৰতিবাদ কৰি এইখন চৰকাৰে যে মিত্ৰজোঁটৰ চৰকাৰে যে মহিলাক সন্মান কৰিব নাজানিলে আৰু মহিলা উচ্চ শিক্ষাৰ বাবে এখনেই অসমত বিশ্ববিদ্যালয় গঢ়ি উঠিছিল সেই বিশ্ববিদ্যালয়খনো তেখেতলোকে বন্ধ কৰি মহিলাৰ আত্মসন্মানত এক প্ৰকাৰ আঘাত হানিছে গতিকে আমি ক'ব খুজিছো যে এইখন চৰকাৰে মহিলাক কেতিয়াও সুৰক্ষা দিব নোৱাৰে আৰু লখিমপুৰৰ সন্মানীয় আই সমাজ মাতৃ সমাজে এইবাৰ প্ৰতিশ্ৰুতিবদ্ধ যে নাৰীক সন্মান কৰিব নজনা কোনো এগৰাকী প্ৰতিনিধিকে লখিমপুৰবাসী ৰাইজে এইবাৰ বিধানসভালৈ নিৰ্বাচিত কৰি নপঠিয়ায় ধন্যবাদ এয়া আছিল কংগ্ৰেছৰ ভাষ্য মই এতিয়া দল সংগঠনৰ ওচৰলৈ আহিব খুজিছো প্ৰথমতে সৰু অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি বিশেষকৈ এটাই প্ৰশ্ন যে আপোনালোক অৰাজনৈতিক সংগঠন হিচাপে পৰিচিত যে লখিমপুৰৰ দীৰ্ঘদিনীয়া কি কেইটা সমস্যা কোনো ৰাজনৈতিক দলে সমাধান নকৰিলে প্ৰথম কথা লখিমপুৰ সমষ্টি বুলি ক'লে প্ৰথম এটাই কথা যে বৃহৎ নদী বান্ধৰ সমস্যা আছে ইয়াত বৃহৎ নদী বান্ধৰ সমস্যা আছে এই বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত এই নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত এই নামনি সমষ্টি জলবিদ্যুৎ প্ৰকল্প কাম বন্ধ ৰাখিব লাগে বুলি আমি ছাত্ৰ সন্থা প্ৰথমৰ পৰাই আন্দোলন কৰি আহিছিলোঁ সেইমতে অসম চৰকাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু NSPCৰ মাজত দ্বিপাক্ষিক বৈঠক হৈছিলে সেই সময়ৰ বিদ্যুৎ মন্ত্ৰী বৈদ্যুৎ বৰদলৈৰ অধ্যক্ষতাত এখন কমিটি গঠন হৈছিলে আৰু সেই কমিটিখনে ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী IIT বিষয়সকলকে বিশেষজ্ঞ সমিতি গঠন কৰিছিলে সেই বিশেষজ্ঞ সমিতিয়ে চূড়ান্ত প্ৰতিবেদন দিছিলে যে নামনিৰ পাৰৰ এখন ভূকম্পন এলেকা তাত কেতিয়াও নদী বান্ধ হ'ব নোৱাৰে কিন্তু তেওঁলোকৰ দিনতে কংগ্ৰেছৰ দিনতে এই নদী বান্ধৰ কাম যথেষ্টখিনি আগবাঢ়িলে আৰু যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া বিজেপিৰ ৰাজনাথ সিং যেতিয়া সভাপতি আছিল তেওঁ অসমলৈ আহি বিজেপিৰ হাংগু পাংগুসকলক লগত লৈ তেওঁ আন্দোলন কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকৰ চৰকাৰ আহিল দিল্লীত আহিল অসমত আহিল তেতিয়া তেওঁলোকে কিন্তু সেই কথাটো পাহৰি গৈ নদী বান্ধৰ কাম আগবাঢ়িলে মানে দুইখন চৰকাৰ প্ৰতিশ্ৰুতি দুইখন চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে মই পুনৰ আহিম আপোনাৰ ওচৰলৈ কিন্তু এটা বিৰতি ল'ব লগা হৈছে বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম এই অনুষ্ঠানৰ মাজলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণদংকা 2021লৈ মই এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা ইয়াত উপস্থিত হৈ মই তেখেতক সুধিব খুজিছোঁ প্ৰথমতে লখিমপুৰৰ বিশেষকৈ জিলাখন যদি আমি সামৰি লওঁ কি কেইটা সমস্যা বিগত দিনত সমাধান নহ'ল আমি এটা কথা ক'ব লাগিব যে ভাৰতবৰ্ষৰ যিমানখিনি বিধানসভা সমষ্টি আছে তাৰ ভিতৰত লখিমপুৰ বিধানসভা সমষ্টিটোক অনগ্ৰসৰ হিচাপে ভাৰত চৰকাৰে ঘোষণা কৰিছিলে 2008 চনত আৰু বিভিন্নজন বিধায়কে প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈ আছে কিন্তু আজিলৈকে আমাৰ বান আৰু গৰাখহনীয়া যি মূল সমস্যা আজি সোৱণশিৰি লখিমপুৰ নগৰৰ নিচে ওচৰতে আছে সোৱণশিৰি নদী সেই সোৱণশিৰি নদীৰ যি খহনীয়া সেই খহনীয়াই আমাৰ লখিমপুৰ নগৰলৈ এটা ভাবুকি কঢ়িয়াই আনিছে এই ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কোনেও এইটো সমস্যা সমাধান কৰিব পৰা নাই দ্বিতীয় সমস্যা হ'ল আমাৰ এখন মহিলা ওমেন ITI কলেজ আছে যিখন কংগ্ৰেছ চৰকাৰৰ দিনতে স্থাপন হৈছিল কিন্তু সেইখন আজি 5 বছৰ ধৰি বন্ধ অৱস্থাত পৰি আছে দ্বিতীয়তে আমাৰ আন্তঃৰাজ্যিক সীমা সমস্যা আছে আমাৰ লখিমপুৰৰ আন্তঃৰাজ্যিক সীমা সমস্যা অৰুণাচলী আগ্ৰাসন দিনে দিনে হৈ আহিছে বনা অঞ্চলসমূহ সংকুচিত হৈ আহিছে এই ক্ষেত্ৰত আমাৰ বিশেষ সমস্যা আছে আৰু তাৰপিছত আমাৰ বৃহৎ নদী বান্ধৰ এটা সমস্যা আছে যে এফালে আমাৰ ৰঙা নদীৰ বৃহৎ নদী বান্ধ আৰু এফালে সোৱণশিৰি নদীৰ ওপৰত বৃহৎ নদী বান্ধৰ নিৰ্মাণ কাৰ্য চলি আছে তাৰ মাজতে সুধিব খুজিছোঁ কা আৰু নদী বান্ধ এই দুটা এবাৰ লখিমপুৰত ইছ্যু হ'ব বুলি ভাবে ৰাজনৈতিক ইছ্যু এই ক্ষেত্ৰত এতিয়া ৰাজনৈতিক দলসমূহে ইয়াৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে ইয়াৰ আগৰবাৰ শৰাইঘাটৰ শেষ ৰণ বুলি শৰাইঘাটৰ শেষ ৰণত অৱতীৰ্ণ হৈ বিজেপিয়ে চৰকাৰ গঠন কৰিলে তাৰ মাজত তেওঁলোকে নদী বান্ধৰ ইছ্যুটোক তেওঁলোকে সামৰি লৈ জলবোমা বুলি অভিহিত কৰিলে কিন্তু আজি তাৰিখত তেওঁলোকৰ প্ৰতিনিধিয়ে ইয়াত উপস্থিত নাই তেওঁলোকে ৰাইজৰ সন্মুখীন হ'ব পৰা তেওঁলোকৰ আজি সাহস তেওঁলোকৰ দেখা নাই গতিকে নিশ্চয়কৈ এবাৰ লখিমপুৰবাসী ৰাইজে কা আৰু নদী বান্ধক ইছ্যু হিচাপে ল'ব ধন্যবাদ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এগৰাকী সদস্য ইয়াত উপস্থিত আছে মই আপোনাৰ পৰা সুধিব খুজিছোঁ যে লখিমপুৰবাসী ৰাইজে এইবাৰ যিজন জনপ্ৰতিনিধি কিহৰ ভিত্তিত নিৰ্বাচিত কৰিব প্ৰধান সমস্যা হৈছে আমাৰ কা গতিকে কা আমি কোনো প্ৰকাৰে মানি নলওঁ আৰু আমি কা বিৰোধী স্পষ্টভাৱে আমি ইয়াত কওঁ যদি ইয়াত কোনোবা বিজেপিৰ নেতা পালি পেণ্টা আছে ক'ব লাগে যে তেওঁলোকে কাম মানিব নামানে আৰু এটা কথা
কা কোনোবাই মানিবনে কা কোনোবাই মানিব নেকি এইটো হৈছে জনাদেশ গতিকে কাৰ লগতে ইয়াত কাত এটা ডাঙৰ ঘটনা হৈছে বহু ৰাইজে হয়তো অৱগত নহয় আজিৰ তাৰিখত আপোনালোকৰ চবৰ হাতত স্মাৰ্টফোন আছেনে স্মাৰ্টফোন আছে খোলক স্মাৰ্টফোন খোলক গুগলত চাৰ্চ কৰক ইণ্ডিয়ান চিটিজেনশ্বিপ online.nic.in আজি এভেইলেবল হৈ যাব চিটিজেনশ্বিপৰ ফৰ্ম এতিয়া এভেইলেবল হৈ যাব গতিকে প্ৰথম ইস্যু হৈছে আমাৰ জাতিৰ সমস্যাৰ ক্ষেত্ৰত আমি কোনো ধৰণে আমি কনফাৰ্মাইজ কৰিব নোৱাৰোঁ কাৰো লগতে কৰিব নোৱাৰোঁ দ্বিতীয় কথা হৈছে এগৰাকী এজিপিৰ ইয়াত প্ৰতিনিধি আছে তেওঁ স্পষ্টভাৱে আজি তাৰিখতো কোৱা নাই তেওঁ কা সমৰ্থন কৰে নে নকৰে উৎপল দত্ত ডাঙৰীয়াই স্পষ্টভাৱে তেওঁ ক'ব লাগিছিল অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকীয়ে মনত ৰাখিব এই প্ৰশ্নটোৰ উত্তৰ আপুনি দিব লাগিব দ্বিতীয় কথা হৈছে আমাৰ যিটো বৃহৎ নদীবান এইটো আমাৰ ৰাইজক মৰিহালিত মানে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি আছে লখিমপুৰ ধেমাজি মাজুলী নিশ্চিন্ন হৈ যাব নদীবান্ধে যদি ক্ষতিগ্ৰস্ত কৰিবলগীয়া হয় কাৰণ এই নদীবান্ধে 100% ক্ষতিগ্ৰস্ত কৰিব আমাৰ অসমীয়া ৰাইজক কোনো বনিয়াক কিন্তু ক্ষতিগ্ৰস্ত নকৰে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকীৰ পৰা বিচাৰিছিলোঁ স্পষ্টকৈ উত্তৰ বিচাৰিছে কাৰ সম্পৰ্কত আপোনালোকৰ স্থিতি কি অসম গণ পৰিষদে কেতিয়াও কা সমৰ্থন নকৰে লখিমপুৰৰ বিধায়কজনে আপোনালোকে চাব লখিমপুৰৰ বিধায়কজনে প্ৰায় 10 সহস্ৰাধিক সমৰ্থক লৈ আমাৰ এই টিম ফিল্ডত কাৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হৈছিল আপুনি ভুল কৈছে কাখন যিহেতু মিত্ৰজোঁট আপোনালোকৰ মিত্ৰজোঁটে মানি লৈছে মানি লোৱাৰ পিছত আপুনি কিয় কৈছে মানি লোৱা নাই কা কিয় মানি লোৱা নাই এটা জাতিৰ সমস্যাৰ সৃষ্টি হৈছে এটা জাতি যা যাব এই সময়ত আপোনালোকে মিছা কথা নক'ব আপোনালোক মিত্ৰজোঁট হৈ মিছা কথা নক'ব কাৰণে আইনত আমাৰ আবেদন আপিল কৰিছে লখিমপুৰৰ বিধায়ক উৎপল দত্ত ডাঙৰীয়াই প্ৰায় 10 সহস্ৰাধিক সমৰ্থক লৈ কাখন বিৰোধিতা কৰি আমাৰ উত্তৰ লখিমপুৰ নগৰৰ মাজমজিয়াত তেওঁ ধৰ্ণা আন্দোলনত আমি জড়িত হৈ উৎপল দত্ত ডাঙৰীয়াৰ ওচৰত যাওঁতে আমাক বাধা প্ৰদান কৰিছিল আপুনি সেই কথা নাজানে হয়তো আজিও সমৰ্থন কৰা নাই সেইকাৰণে তেওঁক প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল কিন্তু অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই জানে যে লখিমপুৰত উৎপল দত্তৰ এক গণভিত্তি আছে লখিমপুৰৰ হিয়াৰ আমঠু লখিমপুৰৰ ৰাইজৰ হিয়াৰ আমঠু উৎপল দত্ত আঞ্চলিকতাবাদীৰ এজন বলিষ্ঠ কণ্ঠ সেয়েহে তেওঁক অসম গণ পৰিষদৰ নিজা প্ৰাৰ্থিত্বৰে এই সন্মানীয় সমষ্টিটোত তেওঁ আজি 25 বছৰে লখিমপুৰৰ কি উন্নতি সাধন কৰিলে আমাৰ চকুত পৰা কংগ্ৰেছে ক'ব ইয়াৰ উত্তৰ মই আহিম কংগ্ৰেছে কি উত্তৰ দিব আমি জনাইছো কংগ্ৰেছে এবাৰ কাৰ বিৰোধিতাটো এটা ৰাজনৈতিক ইস্যু কৰিছে কাৰ বিৰোধিতাটো কংগ্ৰেছে এবাৰ ইস্যু কৰিছে কংগ্ৰেছে কি ক'ব হয় আমি কা নামানো কংগ্ৰেছ আমি মানিম আমাৰ 5টা গ্ৰান্তিৰ ভিতৰত আপুনি জানে ইতিহাস সাক্ষী আছে আপোনাৰ ইতিহাস সাক্ষী আছে তাৰ আমাৰ যি 5টা গ্ৰান্তি তাৰ ভিতৰত আছে আমাৰ কা বাতিল আৰু মই পূৰ্বে কা আন্দোলনৰ লগত মই জড়িত কা কোনো পধ্যে মই নামানো কা আমি নামানো আমাৰ কংগ্ৰেছৰ এইটো আবেদন ধন্যবাদ মই আৰু মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই ভুল তথ্য নিদিব কা নামানে লখিমপুৰবাসী ৰাইজে এবাৰ কিহৰ ভিত্তিত ভোটদান কৰিব জনপ্ৰতিনিধি কিহৰ ভিত্তিত নিৰ্বাচিত কৰিব বুলি ভাবে লখিমপুৰ বিধানসভা সমষ্টিটো বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত ইয়াৰ ভিতৰত অন্যতম সমস্যা হৈছে লখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰ চহৰৰ যি যান জঁটৰ সমস্যা এই সমস্যাই জনসাধাৰণক এক দুৰ্বিষহ পৰিস্থিতিলৈ ঠেলি দিছে আৰু এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ জনপ্ৰতিনিধিগৰাকীয়ে কোনো ধৰণৰ এক বলিষ্ঠ উদ্যোগ লোৱা নাই আৰু এই সমস্যাটো আজি তাৰিখলৈকে লখিমপুৰৰ জনপ্ৰতিনিধিয়ে হওক তথা অন্যান্য ৰাজনৈতিক দলৰ নেতৃবৰ্গই হওক কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই বুলি মই অনুভৱ কৰোঁ মানে যান জঁটৰ সমস্যাটোৰ সম্পৰ্কত আপুনি কৈছে মই পুনৰ আহিম মই সকলোকে অলপ মই আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষকৈ লখিমপুৰবাসী ৰাইজে এইবাৰ কি ইছ্যুৰ ভিত্তিত জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব বুলি ভাবে লখিমপুৰত ৰেজিষ্টাৰ্ড নিবনুৱা আছে ৬২,০০০ আপুনি চাওক এখন জিলাত ৬২,০০০ নিবনুৱা আছে আৰু এই অবিভক্ত লখিমপুৰ ধেমাজিক বিভিন্ন ধৰণে আমি কলীয়া পানী বুলি আমাক অভিহিত কৰে গতিকে আমাৰ প্ৰতিটো ৰাজনৈতিক দলেই বিভিন্ন ধৰণৰ
কথাৰে তেওঁলোকে আভুৱা ভাৰি আছে, কিন্তু তেওঁলোকৰ নিৰ্বাচনী ইছ্যু এতিয়ালৈকে স্পষ্ট কৰা নাই। বিশেষত কাৰ সন্দৰ্ভত কংগ্ৰেছে হওক, AGP-য়ে হওক, BJP-য়ে হওক, তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকৰ ভূমিকা কি এতিয়ালৈকে কিন্তু স্পষ্ট কৰা নাই। আৰু স্পষ্ট কৰা নাই তেওঁলোকৰ নিৰ্বাচনী এজেণ্ডা কিন্তু এতিয়ালৈকে স্পষ্ট কৰা নাই। কংগ্ৰেছে কৈছে 5টা গ্যাৰাণ্টিৰ ভিতৰত তেওঁলোকে এটা কা বাতিল নহয়। কথাটো এনেকুৱা, মানে আমি কংগ্ৰেছে কথা দি কথা ৰাখে নহয়। আচলতে কথাটো এনেকুৱা দেই, কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকা। ৰাইজৰ মাজলৈ আহিব কৈছো, লখিমপুৰবাসী ৰাইজে এবাৰ কি ইছ্যুৰ ভিত্তিত ভোট দিব বুলি ভাবে? এইবাৰ আমাৰ মূল নিৰ্বাচনী ইছ্যু হৈছে লখিমপুৰত কা সন্দৰ্ভত। দ্বিতীয় কথা হৈছে বৃহৎ নদীবান্ধ আন্দোলন। মই কংগ্ৰেছৰ প্ৰতিনিধিজনক মই সুধিব বিচাৰিছোঁ যে আপোনালোকে যদি ক্ষমতালৈ আহে, আপোনালোকে প্ৰতিশ্ৰুতি দিছে কা আপোনালোকে বাতিল কৰিব। দ্বিতীয় প্ৰতিশ্ৰুতি আজি আপোনালোকে লখিমপুৰীয়া ৰাইজৰ আগত দিয়ক যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিটো বৃহৎ নদী বান্ধি থকা হৈছে, সেই নদী বান্ধটো আপোনালোকে বন্ধ কৰি দিবনে নাই? আৰু অসমৰ বিভিন্ন ৰাস্তাত যেতিয়া টুল গেটবিলাক বনাই থকা হৈছে, সেই টুল গেটবিলাক আপোনালোকে ক্ষমতালৈ অহাৰ পিছত ভাঙি পেলাবনে নাই? তাৰ প্ৰতিশ্ৰুতি আপোনালোকে লখিমপুৰীয়া ৰাইজৰ আগত দিয়ক। নিশ্চয়। এইখিনিতে মই ল'ব খুজিছোঁ কণ্টেক্ট বিৰতিৰ পিছত মই পুনৰ ঘূৰি আহিম ৰণদংকা 2021লৈ। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণদংকা 2021লৈ। কংগ্ৰেছৰ এগৰাকী সদস্য, এগৰাকী নেতা আমাৰ মাজত উপস্থিত আছে। মই তেওঁৰ পৰা জানিব খুজিছোঁ বিশেষকৈ যে এইবাৰ বিগত কালছোৱাত কংগ্ৰেছৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন হৈছে যে কংগ্ৰেছ পুনৰ ক্ষমতালৈ ঘূৰি আহিলে পুনৰ দুৰ্নীতি হ'ব বুলি কৈছে। এই সম্পৰ্কত কংগ্ৰেছৰ ভাষ্য কি? সন্মানীয় অসম বন পৰিষদ দলৰ প্ৰতিনিধি মহোদয়, আপোনালৈ পোনপটীয়া প্ৰশ্ন। আমি বিগত জন্মলগ্নৰ পৰা দেখি আহিছোঁ, আমি ডক্টৰ উৎপল দত্ত ডাঙৰীয়াক আমি বিধায়ক হিচাপে পাই আহিছোঁ। কিন্তু যিমানটো দেখিছোঁ, উৎপল দত্ত ডাঙৰীয়া যিমানবাৰ বিধায়ক হয়, যদি 5 বছৰ বিধায়ক হয়, লখিমপুৰখন 20 বছৰ পিছুৱাই নিয়ে। অপ্ৰিয় সত্য শুনিব, আমি স্পষ্টবাদী কথা কওঁ, যুৱ প্ৰজন্মৰ কথা চিন্তা কৰিছো, যেনেকে ডক্টৰ জয়প্ৰকাশ চিন্তা কৰিছে, যদিও ডক্টৰ জয়প্ৰকাশ যুৱ প্ৰজন্মৰ চিন্তা কৰিছে, আমি তেওঁৰ হৈ আমিও যুৱ প্ৰজন্মৰ কথা চিন্তা কৰিছো। যদি আমি জন্মলগ্নৰ পৰা দেখি আহিছো বিধায়ক উৎপল দত্ত যদি এবাৰ বিধায়ক হয় 5 বছৰ পায়, 20 বছৰ লখিমপুৰখন পিছুৱাই লৈ যায়। অভিযোগ আছে ইয়াতো উপস্থিত আছে AJP দলৰ প্ৰতিনিধি, AJP দলকো প্ৰত্যাহ্বান জনাইছো। আপোনালোকৰ দলটো জন্ম হৈছিলে কা আন্দোলনক লৈ, কা বন্ধ কৰিম বুলি। আপোনালোকে কিয় কংগ্ৰেছ দলৰ লগত সহযোগ নকৰিলে? আপোনালোকে AJP দলে আজি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছে, এখনো আসন নাপায় অসমত। মই পুনৰ আহি আছো। মই স্পষ্ট কথা যে কংগ্ৰেছৰ যেতিয়া অসম চুক্তি হৈছিলে, তাৰ পাছত যি অসম চুক্তি হৈছিলে, সেই অসম চুক্তিখন কিন্তু সেই সময়ত প্ৰয়াত এতিয়া প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে স্বাক্ষৰ কৰিছিলে। কিন্তু সেই 1985 চনৰ পৰা আজিলৈকে অসম চুক্তিৰ মূল দফাসমূহ কিন্তু কাৰ্যকৰণ কৰিবৰ কাৰণে কিন্তু কংগ্ৰেছৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। 15 বছৰীয়া শাসন কৰিলে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ শাসন কৰিলে। কিন্তু তেওঁলোকৰে এগৰাকী প্ৰধানমন্ত্ৰী স্বাক্ষৰ কৰা সেই চুক্তিখন কিয় তেওঁলোকে সম্পাদন কৰিব নোৱাৰিলে? কিয় অসমৰ পৰা অবৈধ বিদেশী ইয়াৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰিলে? যাৰ কাৰণে আজি 43 বছৰ এই বাংলাদেশীৰ বোজা অসমে ল'বলগীয়া হৈছে। সেইকাৰণে স্পষ্ট কৰক। ধন্যবাদ। নাওবৈচা সমষ্টিটোৰ ক্ষেত্ৰত আপুনি কি কয় যে কিয় নাওবৈচা সমষ্টিৰ ৰাইজে এবাৰ কি ভাবিছে? নাওবৈচা সমষ্টিৰ ৰাইজে এইবাৰ এটা কথা স্পষ্টভাৱে ভাবিছে যে অসমত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ হ'ব। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি আমি সকলো একত্ৰিত হৈ আমি এটা জাতীয়তাবাদৰ ধ্বজা উৰুৱাবলৈ আমি সক্ষম হ'ম। যিটো BJP চৰকাৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, হিন্দু মুছলমানৰ নামৰ ৰাজনীতি কৰি আছে, সেই ৰাজনীতি আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। আৰু দ্বিতীয়তে আমি BJP চৰকাৰক ক'ব খুজিছোঁ, ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া ইয়ালৈ আহিছিল, ৰাজনাথ সিং ডাঙৰীয়া হাতত বেনাৰ পোষ্টাৰ লৈ পেলাই তেখেতে নিজে আন্দোলন কৰিছিল। এতিয়া সেই ৰাজনাথ সিং ডাঙৰীয়া আমাৰ ইয়ালৈ কিয় অহা নাই? ৰাজনাথ সিঙে বেনাৰ পোষ্টাৰ লৈ যেতিয়া আন্দোলন কৰিছিল, এতিয়া সেই ৰাজনাথ সিং লখিমপুৰলৈ আহিবলৈ তেখেতৰ সৎ সাহস আছে নে নাই? ৰাজনাথ সিঙক তেওঁ প্ৰত্যাহ্বান জনাইছে, কিয় এতিয়া নাহে? মই আপোনাক সুধিব খুজিছোঁ, আপোনাৰ পৰিচয়টো দিব।
মোৰ জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক। লখিমপুৰৰ বিশেষকৈ লখিমপুৰ জিলাখন যদি সামৰি লওঁ গোটেইকেইটা সমষ্টি কি কেইটা সমস্যা দীৰ্ঘদিন ধৰি চলি আহিছে আৰু কোনো জনপ্ৰতিনিধি ইয়াৰ সমাধানৰ ক্ষেত্ৰত একো নকৰিলে কেৱল ভোট বিচাৰি আহি প্ৰতিশ্ৰুতিহে দিলে। আমাৰ নদীৰ বান্ধটোৱে আমাৰ প্ৰধান সমস্যা। তাৰ লগতে আমাৰ নেপকোৱে বছৰ 6 মাহে আপোনাৰ যেতিয়া ইচ্ছা তেতিয়াই পানী এৰি দিয়ে, কোনো প্ৰটেকশ্যন নাই। দিছোঁ আমি উপায়ুক্ত মহোদয় কওঁ সদায় তেওঁ কিবা ষ্টেবল নকৰে। আমাৰ জনপ্ৰতিনিধি অকল বোবা হৈ থাকে, কাৰণ জনপ্ৰতিনিধি আমাৰ যিজন উৎপল দত্ত ডাঙৰীয়া তেওঁ যোৱাবাৰ বানপানীৰ টিউবৱেল বিচৰাৰ কাৰণে কাণতলীয়ে চৰ দিম বুলি কৈছে। আৰু লগতে আমাৰ যিজন আমাৰ কংগ্ৰেছে আজি কৈ আছে যে কংগ্ৰেছে কাৰ বাতিল কৰিব, কাৰ বাতিল কেনেকৈ কৰিব, তেওঁলোকৰ কোনো পলিচি নাই, কোনো নিয়ম নাই, খালি বাতিল কৰিব। আমাক তাৰ উত্তৰ লাগে কেনেকৈ কৰিব তেওঁলোকে। এতিয়া বৰ্তমান যুৱ প্ৰজন্ম আমি ইমানে অসুবিধাত পৰিছোঁ, কিবা এটা কাম কৰিলে ইমানে টেক্স, য'তে ৰাস্তা পাৰ হ'ব নে টোল গেট, আপোনাৰ অফিচত কোনো কাম কৰিলে তাতো আগতে NSCৰ ব্যৱস্থা আছে, এতিয়া সম্পূৰ্ণ ৰেভিনিউ দিহে কাম কৰিবলৈ। বৰ্তমান বিজেপি চৰকাৰখনে যুৱ প্ৰজন্মৰ কাৰণে কোনো ষ্টেপ লোৱা দেখা নাই। লখিমপুৰ তাৰকা গৃহতে আছিলে, যথেষ্টখিনি পইচা আহিছিলে। আমাৰ যোৱাজন আমাৰ DC আছিল, যিজন উপায়ুক্ত মহোদয় আছিলে, তেওঁ 4 বছৰকে দিন থাকিলে। আমাৰ তাৰকা গৃহটো কৰিব নালাগে, যিহেতু জনপ্ৰতিনিধিয়ে এই বিষয়ে মাত নাপালে। লখিমপুৰ সুন্দৰৰ কাৰণে 100 কোটি টকা আহিলে, তাৰ কোনো হিচাপ নিদিলে। তাৰ হিচাপ পিছত তেওঁ চৰকাৰী দলটোৱে নিৰাপত্তা তেওঁ ধেমাজিত ৰাখিলে, কোনো হিচাপৰ ব্যৱস্থা নকৰিলে। তাৰ লগতে আমাৰ যিমান উন্নয়নমূলক পুঁজি আহে, ৰাজনীতি দলৰ বিষয়ববীয়া আৰু জনপ্ৰতিনিধি সতৰ্ক নোহোৱাৰ কাৰণে গোটেই পুঁজিবোৰ আমাৰ খৰাত হয়। মাথাউৰিৰ কাৰণে 525 কোটি টকা ৰঙানদী মাথাউৰি, ৰাইজৰ কোনো উন্নতি নহ'লে। সুবনচিৰিত আহিলে পইচা মাথাউৰি, তাতো কোনো চব ঠিকাদাৰ অফিচাৰসকলে গোটেই পইচাটো খৰচ কৰি আমাৰ ৰাইজৰ কোনো উন্নতি হোৱা নাই। 6 মাহ আমি বান আৰু গৰাখহনীয়া সমস্যাৰ কাৰণে একোৱেই নকৰিলে। বিগত মই আপোনাক সুধিব খুজিছোঁ, আপোনাৰ পৰিচয়টো দি কওক যে লখিমপুৰবাসী ৰাইজে এইবাৰ কি ইছ্যুৰ ভিত্তিত জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব? হয়, মই অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সভাপতি, মোৰ নাম মনোজ কলিতা। অসমৰ সমস্যাসমূহ যি চৰকাৰে সমাধান কৰিব, অসমৰ যিয়ে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব, অসমৰ যিয়ে দালাল সম্প্ৰদায়কৰ বিষবাস্প বিয়পাই কংগ্ৰেছ বিজেপিক পুলি পোখাই যেতিয়ালৈকে উঘালি পেলোৱা নহ'ব, তেতিয়ালৈকে অসমৰ কেতিয়াও উন্নতি নহয়। বদৰুদ্দিন আজমলক কোলাত বহা এটা কংগ্ৰেছ দল আৰু সাম্প্ৰদায়িক দল বিজেপি আপোনাৰ ৰাজনীতি কৰিছে, আৰু কংগ্ৰেছৰ তেনেকে ম্যাম বাংলাদেশৰ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। সেয়ে আমি ক'ব বিচাৰিছো যে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আগভাগ ল'ব, সেই চৰকাৰৰ লগত আমি যুৱ প্ৰজন্ম সদায়। ধন্যবাদ। মই পুনৰ এজন প্ৰতিনিধিৰ ওচৰলৈ আহিব খুজিছোঁ। বিহপুৰীয়া সমষ্টিৰ কথা আহিম, নিৰ্দলীয় প্ৰাৰ্থী। মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি প্ৰথম কথা, এবাৰ সাম্প্ৰদায়িকতাৰ এক ৰাজনীতি অভিযোগ উঠিছে, সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ মেৰু বিভাজন হৈছে বুলি। এই সম্পৰ্কত আপোনাৰ মন্তব্য কি? আপুনি এজন উদীয়মান যুৱক। আমি ডিজিটেল ইণ্ডিয়াত বসবাস কৰি আছোঁ। ইয়াত কিয় আকৌ ধৰ্মক লৈ ৰাজনীতিয়ে? আমি এইটো ষ্টাৰ নিদিওঁ। আমি নতুন কথা, আমি ইউনিক ষ্টাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে এইখন বোলে সভ্যতাৰ যুঁজ। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে এখন যে সভ্যতাৰ যুঁজ হ'ব এইবাৰ নিৰ্বাচনত, সেই সম্পৰ্কত আপোনাৰ মন্তব্য? চাওক, ঘণ্টাত 1,50,00,000 টকা এই ৰাজকোকৰ ধন অপৰাধ কৰি, একেলগে হৰাত কৰি, কিমান অপব্যৱহাৰ কৰি এতিয়া কি নিৰ্বাচনী প্ৰচাৰ চলাইছে গাঁৱলীয়া অঞ্চলত। একেলগে যদি দম আছে, কাম কৰাহেঁতেন দিছপুৰৰ প্ৰেছ মিট দি একেলগে ৰাইজক আহ্বান জনাব পাৰিলেহেঁতেন যে চৰকাৰে যদি কাম কৰিছে ভোট দিয়ক, যদি নাই কৰা দিব। এইটো দম থাকিব লাগিছিলে। আজিৰ তাৰিখত মই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আজিৰ তাৰিখত গাঁও অঞ্চল চাওক আপোনালোকে, পৰিৱৰ্তন অকল টিভি আৰু পেপাৰত পৰিৱৰ্তন, তাৰ বাদে একো নাই প্ৰেক্টিকেলি। এতিয়া আমি নতুন প্ৰজন্মক কি চিন্তা কৰিব লাগিব? ইউনিক জেনেৰেশ্যন। আমি চাইনা ক'ত আছে, ছুইজাৰলেণ্ড ক'ত আছে, USA ক'ত আছে, আমি নতুন ভাৰ্জনত কাম কৰিব লাগিব। এনেকুৱা ছিষ্টেমৰ চৰকাৰ এতিয়া কোৱালিটি নথকা ইয়াত লিডাৰে আমাক ইয়াত চমুকে মই জাতীয় পৰিষদক সুধিব কৈছোঁ যে এইবাৰ এনেকুৱা এটা কথা উঠাইছে, আপোনাৰ লখিমপুৰতে এখন সভ্যতাৰ যুঁজ বুলি কৈ গৈছে, সেই সম্পৰ্কত কি? তাৰ আগতে মই দুটামান কথা উত্তৰ দি ল'ব বিচাৰিছোঁ। প্ৰথমতে আমাৰ AGPৰ প্ৰতিনিধিজনে 855 জন শ্বহীদৰ নাম লৈ তেওঁৰ বক্তব্য আৰম্ভ কৰিছিলে। মই এইটো কথা ক'ব বিচাৰিছোঁ যে 855 জন শ্বহীদৰ নাম লোৱাৰ অধিকাৰ AGP দলৰ এই মুহূৰ্তত অপ্ৰাসংগিক আৰু তেওঁলোকে লোৱাটো উচিত নহয়। দ্বিতীয় কথাটো হ'ল কংগ্ৰেছে কা সমৰ্থন কৰোঁ বুলি বাৰে বাৰে কৈ আছে, কিন্তু কংগ্ৰেছসকলৰ কৰ্মীসকলক মই এই কথাটো তেওঁলোকে তথ্য নাজানে, তেওঁলোকে এমেণ্ডমেণ্ট বিল কংগ্ৰেছে আনিছিল, আৰু কংগ্ৰেছে 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে সমৰ্থন কৰে, বিজেপিয়ে সমৰ্থন কৰে 2016 চনৰ 31 ডিচেম্বৰলৈকে। দুইটা দলে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক। তেওঁলোকৰ সাংসদজনে
পাৰ্লিয়ামেণ্টত কাৰ সপক্ষে ভোটটো দি থৈ আহে আৰু অসমলৈ আহি তেওঁলোকে ভাও ধৰে যে আমি কাক বিৰোধ কৰোঁ। ইয়াতকৈ আৰু প্ৰবঞ্চক দল একো হ'ব নোৱাৰে। লখিমপুৰ টাউনৰ পৰা ঘাগৰ আৰু সোৱণশিৰি নদী মাত্ৰ ৫ কিলোমিটাৰ আঁতৰত আছে। যিকোনো মুহূৰ্ততে সোৱণশিৰি নদীয়ে লখিমপুৰ টাউন বুৱাই পেলাব পাৰে, মাত্ৰ ৫ কিলোমিটাৰ। যিটো মাথাউৰি আছে সেইটো 1950 চনত নিৰ্মাণ কৰা। 15টা বছৰ কংগ্ৰেছ শাসনত থাকিল। আমি আন্দোলন কৰিলোঁ, ৰাজপথত আন্দোলন কৰিলোঁ, মেমৰেণ্ডাম দিলোঁ, কিন্তু তেওঁলোকৰ চৰকাৰে একো নকৰিলে। তেওঁলোকে নকৰিলে, বিজেপিয়ে নকৰিলে। যোৱা 5টা বছৰ বিজেপিয়ে গতিকে মাথাউৰি প্ৰশ্নটো কৰিছে, এইটো উত্তৰ আপোনাৰ পৰা বিচাৰিম। কিন্তু ৰণৰংকাত পুৰৰিছো খন্তেক বিৰতি। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণৰংকা 2021লৈ। কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক এটা প্ৰশ্ন কৰিছিলে এটা মাথাউৰি নিৰ্মাণৰ সম্পৰ্কত। সেই উত্তৰটো মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ পৰা লৈ লৈছোঁ। তাৰপিছত মই আহিম বিহপুৰীয়া আৰু নাওবৈচা এই দুটা সমষ্টিৰ বিভিন্ন সমস্যাৰ সম্পৰ্কত। কংগ্ৰেছৰ প্ৰতিনিধি হয়, প্ৰথমে আপোনাক জনাব বিচাৰিছোঁ, প্ৰথম বিষয় হৈছে আজি বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে ইয়ালৈ নাহিল। কাৰণ আপুনি দেখিছে লখিমপুৰৰ সৰহখিনি ল'ৰাই শিক্ষিত আৰু বিদ্যুৎ সমাজত তেওঁলোকৰ সুনাম আছে। তেওঁলোকে হয়তো সদনলৈ অহাৰ আজি ভয় কৰিলে, সেইকাৰণে তেওঁলোক নাহিল। দ্বিতীয়টো কথা হৈছে আপুনি সোধা মাথাউৰিৰ যিটো প্ৰশ্ন, সেইটো আপোনাক আমি জনাব বিচাৰিছোঁ। আমাৰ জনপ্ৰতিনিধি যিসকল প্ৰতিনিধি ইয়াত প্ৰতিনিধিত্ব কৰিছে তাৰ ভিতৰত আটাইতকৈ শিক্ষিত যুৱকজনে হৈছে ডক্টৰ জয়প্ৰকাশ দাস। তেওঁৰ লখিমপুৰ ধুনীয়া, তেওঁলোকে ইতিমধ্যে বহুজনে কৈছে প্ৰজেক্ট কৰা হোৱা নাই, সম্পূৰ্ণৰূপে এটা প্ৰজেক্ট কৰা হৈছে। তাত আমি সকলো মানুহৰ সহযোগিতা বিচাৰিম আৰু মাথাউৰি সংক্ৰান্তত কৈছোঁ যে মাথাউৰি আমি নিশ্চয় বনাম, তাৰ লগতে তাতে আমাৰ ঘাগৰত এখন দলঙো আমি প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি ৰাখিছোঁ। ধন্যবাদ। মই এতিয়া বিহপুৰীয়া সমষ্টিৰ প্ৰতিনিধি ইয়াত আছে। বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ মূল সমস্যা কেইটা কওকচোন। আমাৰ বিহপুৰীয়া সমষ্টিৰ মেইন সমস্যা হৈছে আপোনাৰ ঘাইপথৰ যিসমূহ মানে কাষৰ ৰাস্তা আছে, ৰাস্তাখিনি পকী হৈছে, কিন্তু ভিতৰুৱা সমস্যা ৰাস্তাখিনি একেবাৰে উন্নতি হোৱা নাই। আপুনি এটা বৰষুণত যাব নোৱাৰে। আপোনাৰ বিভিন্ন ৰাইজৰ বিভিন্ন সমস্যা, আপোনাৰ কোনোবাই আঁচনি পোৱা নাই, কোনোবাই খোৱা পানী পোৱা নাই, বিভিন্ন সমস্যা আছে। আমি বিহপুৰীয়াত এবাৰ অসম জাতীয় পৰিষদে আমাৰ নিৰ্বাচনত আমাৰ এজন প্ৰাৰ্থীও উত্তীৰ্ণ হৈছে, গতিকে তেখেতৰ নাম হৈছে আপোনাৰ অচ্যুত মাধৱ শইকীয়া। তেখেতক আমি জয়ী কৰাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। আমাৰ এবাৰ বিহপুৰীয়াত মাধৱদেৱক লৈ ৰাজনীতি হৈছে নেকি? হৈছে নিশ্চয় ৰাজনীতি হৈছে। আপোনাৰ মাধৱদেৱ আমাৰ জন্মস্থানতো হৈছে। আপোনাৰ কিবা কলাক্ষেত্ৰৰ নামত বহুত টকাও লুণ্ঠন হৈছে, নিশ্চয় হৈছে। ধন্যবাদ। আৰু কোন সমষ্টিৰ আছে? আৰু লখিমপুৰ সমষ্টি। আমাৰ কংগ্ৰেছ প্ৰতিনিধিগৰাকীয়ে কৈছে মাথাউৰি বনাব, অহা জন্মত বনাব নি তেওঁ? আপুনি হে বাক্যষাৰে ক'ব নাজানে। বনাব আপুনি 70 বছৰ পাৰ হ'ল, 70 বছৰ কোন হৈ আছে? 1 বছৰ নহয়, 70 বছৰ পাৰ হ'ল। 70 বছৰত আপুনি পঢ়া স্কুলখন, আপুনি অহা পথটো নিৰ্মাণ হৈছে। দ্বিতীয় কথা মই ক'ব, আপুনি পঢ়া পথটো আপুনি কাৰ থকা বহুত হ'ল ৰাইজে দেখিলে, বহুত দেখিলে ৰাইজে দেখিলে। ৰ'ব বাৰু, সেইটো মই বাদ দিছোঁ। দ্বিতীয় কথা হ'ল কাৰ ওপৰত ইয়াত কোনোবা অসমীয়া আছে নেকি? মাইনৰিটি এৰিয়াৰ ভিতৰত থকা অসমীয়া, তেওঁক সোধক জাতীয়তাবাদ মানে কি? জাতীয়তাবাদ বুলি ক'লে এনেই চিঞৰিলে নহ'ব। মাইনৰিটি এৰিয়াৰ ভিতৰত কোনোবা অসমীয়া ইয়াত আছে নেকি? মই ৰাইজক সুধিছোঁ, তেওঁক সোধক জাতীয়তাবাদ মানে কি? লুইন জ্যোতিক সুধিলে নহ'ব, বা ইয়াত ডাঙৰীয়া কোন আছে মাইনৰিটি এৰিয়াৰ ভিতৰত, তেখেতক সোধক যে মাইনৰিটি এৰিয়াৰ ভিতৰত থকা অসমীয়া এজনৰ খিলিংগীয়া সোধক যে কি জানে আচল কথাটো। কোনোবাই সুধিছে আজিলৈকে? কোনোবাই সুধিছে ইয়াত যে তেওঁ কি জাতীয়তাবাদৰ প্ৰসংগত উঠা? মই ঢকুৱাখানা সমষ্টিৰ যিকেইটা ঢকুৱাখানা সমষ্টিৰ মূল সমস্যা দীৰ্ঘদিনৰ সমাধান নহ'ল, সেই সম্পৰ্কত সুধিব কৈছোঁ। ঢকুৱাখানাৰ আপুনি ভিতৰুৱা যিবোৰ ৰাস্তা চাই, মাতমৰা মাথাউৰিৰ পৰা ধৰি বিভিন্ন ধৰণৰ ভিতৰৰ গ্ৰামাঞ্চললৈকে বিভিন্ন ধৰণৰ সমস্যাই জড়িত হৈ আছে। ৰাস্তা ঘাট পকীকৰণ নহ'ল ভিতৰৰ গাঁওবোৰত। আৰু প্ৰথম কথাটো হ'ল এবাৰ ঢকুৱাখানা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী উঠিছে পদ্মলোচন দলে। স্পষ্ট কথা ক'ম, সেই ব্যক্তিজনে প্ৰথমে গণশক্তি পৰা ঘূৰিলে দুদিনমান, তাৰপাছত ৰাইজৰ দলৰ পৰা হৈ দুদিনমান ঘূৰিলে আৰু স্পষ্টকৈ আৰু শেহতীয়াকৈ এইবাৰ তেওঁ কংগ্ৰেছলৈ ঢাপলি মেলিলে। আৰু মাতমৰা মাথাউৰি ভৰতমৰা আৰু ৰাণী নৰহৰ বাবে মাতমৰা মাথাউৰি ক্ষতি গায় বুলি ডক্টৰ হোমেন বৰগোহাঁই কৈ গৈছিলে। আৰু এতিয়া পদ্মলোচন এনে এজন ব্যক্তি
আৰু দ্বিতীয় কথা ক'ম, এবাৰ বিজেপিৰ কথা ক'ম। বিজেপি চৰকাৰখনে কেৱল লুণ্ঠন আৰু ভ্ৰষ্টাচাৰে চলাই থাকিলে। ভিতৰুৱা গ্ৰামাঞ্চলৰ মানুহবিলাক সোধক। প্ৰথমে তেওঁলোকৰ ইছ্যু আছিলে, নিৰ্বাচনী ইছ্যু আছিলে। তেওঁলোকৰ ইছ্যু আছিলে নাবনী সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ হোৱা। প্ৰথমে তাৰ জীয়াটো ভুগিব লাগিব ঢকুৱাখানা নৈপৰীয়া ৰাইজে। কিন্তু তাৰ কাৰণে কেৱল বক্তব্য ফুলজাৰি মাৰি ৰাইজক আবুৱা মাৰি কেৱল ভোট বেংক আৰু গাড়ী ৰক্ষা স্বাৰ্থত তেওঁলোক ব্যৰ্থ। ধন্যবাদ। আমাৰ আৰু আছে কিছু আপুনি কংগ্ৰেছৰ হিচাপে নহয়, মোক এটা কথাই আপুনি কওক যে এইবাৰ বহু যুৱ ভোটাৰ আছে, এইবাৰ যথেষ্ট সংখ্যক যুৱ ভোটাৰ আছে সকলো সমষ্টিতেই। এইবাৰ বিশেষকৈ যুৱ ভোটাৰৰ কাৰণে কোন ৰাজনৈতিক দলে কি প্ৰতিশ্ৰুতি দিছে যুৱ সম্প্ৰদায়ৰ কথা? হয়, মই পোনপ্ৰথমে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীজনক সুধিব বিচাৰিছোঁ। হয়, আমাৰ 25 বছৰত বিধায়ক ডাঙৰীয়া ইমানেই উন্নয়ন কৰিলে, কিন্তু আমাৰ প্ৰসূতিয়ে ঠেলাত সন্তান জন্ম দিব লাগে। চৰকাৰখন ক'ত আছে? ঠেলাত সন্তান জন্ম দিব লাগে। আৰু দ্বিতীয় কথা, বিজেপি দলৰ প্ৰতিনিধিজনে তেখেতে কিছু নিৰ্বাচনী সভাত আমি লখিমপুৰখন জালুকবাৰী বনাই দিব। হয়, তেখেতে লখিমপুৰখন জালুকবাৰী বনাই দিলে। অসম যিখন আমাৰ মেডিকেল বিভাগত যিখিনি আমাৰ নিযুক্তি হৈছিলে, কিন্তু গোটেই জালুকবাৰী ল'ৰাই লখিমপুৰত নিযুক্তি পালে, লখিমপুৰৰ ল'ৰাই এটাই নাপালে। আৰু আমি যি যুৱ সমাজে আমি বিচাৰিছোঁ যে যিটো হিন্দু মুছলমানৰ নামত যি ৰাজনীতি চলিছে, আমি যুৱ সমাজে, আমি শিক্ষিত সমাজে কেতিয়াও গ্ৰহণ নকৰোঁ। সেই কথা লখিমপুৰত আহি পেলাই এগৰাকী মন্ত্ৰীয়ে কৈ থৈ গ'লে এখন সভ্যতাৰ যুঁজ বুলি, এটা সাম্প্ৰদায়িকতাৰ মন্তব্য আছিলে। সেই কথা আমাৰ লখিমপুৰ ৰাইজে কেতিয়াও নামানে। এখন চাউলুং চুকাফা আৰু শংকৰ ৰাজানে গঢ়ি থোৱা বৰ অসমত কংগ্ৰেছত থাকোঁতে যিজনে আহিলে চিঞৰি কৈ থৈ গ'ল, তেওঁ কংগ্ৰেছত থাকোঁতে ক'লে যে গুজৰাটৰ পানী পাইবে মুছলমানৰ তেজ বয়। এতিয়া কৈ আছে কি এখন সভ্যতাৰ যুগ। সভ্যতাৰ কথা যিহেতুকে আহিছে, সভ্যতাৰ প্ৰসংগটো আজি মই প্ৰত্যাহ্বান জনাইছোঁ। জনগোষ্ঠীয় এজন লোকক, এজন শিক্ষক, আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, তেওঁক যে কৈছিলে যে আপুনি খাই আহিছে নেকি, আপোনাৰ শ্ৰীমতীক ফোন লগাওক, কি লাজ লগা নাছিলে? চবৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে, চবৰে শিক্ষাগুৰু আছে। যেতিয়া শিক্ষকক হিমন্ত বিশ্ব শৰ্মাই অপমান কৰিছিলে, যেতিয়া আপোনালোকৰ সাংবাদিকসকলক অপমান কৰিছিলে, তেতিয়া সভ্যতা নাছিলে অসমত। আজি পাহৰি গৈছে কিয় আপোনালোকে সভ্যতা নাছিলে? আপুনি শিক্ষা কাৰ পৰা লৈছে? শিক্ষাগুৰুৰ পৰা লৈছে। যেতিয়া শিক্ষাগুৰুক যেতিয়া অপমান কৰিছিলে, আপোনাৰ পত্নীক ফোন লগাওক, আপুনি ৰাতি খায় নে গধূলি খায়, ৰাতিপুৱা খায় নে ৰাতিপুৱা খায়, তেতিয়া আপোনালোক ক'ত আছিলে? যেতিয়া আপোনালোকৰ সাংবাদিকক প্ৰশ্ন কৰিছিলে, যেতিয়া আপোনালোকৰ সাংবাদিকক বাবা তই কোন চেনেলত কাম কৰ, তোৰ মালিকৰ নাম্বাৰ দে, মই ফোন কৰোঁ, মই সোধো, তেতিয়া আপোনালোক ক'ত আছিলে? মই আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছোঁ ডক্টৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপোনালোক লখিমপুৰ বা অপৰ অসমত আহি পেলাই কওকহি আমি কা মানিছোঁ, আমি কা আনিমেই। মই পুনৰ আহি আছোঁ আনন্দ দল সংগঠনৰ ওচৰলৈ আহিব খুজিছোঁ। আপুনি কোন সংগঠনক প্ৰতিনিধিত্ব কৰিছে? মই উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত আছোঁ, প্ৰাণজিৎ গগৈ। আৰু জাতিৰ জটিল সন্ধিক্ষণত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। মই ভাবোঁ অসমীয়া জাতিয়ে ভোটদান কৰাৰ প্ৰাক মুহূৰ্তত এটা কথা নিশ্চয় উপলব্ধি কৰিব, 5জন নিৰীহ যুৱকক জাতি ৰক্ষাৰ সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ যোৱা সেই 5জন নিৰীহ যুৱকক হত্যাকাৰী দলটোৰ কথা নিশ্চয় চিন্তা কৰিব। আৰু দ্বিতীয় কথা হ'ল যে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ নাম লৈ কিছুমান ধুৰন্ধৰ ব্যক্তিয়ে ৰাজনীতিত নামিছে, এই কথা আমি দেখিবলৈ পাইছোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, এতিয়া যি আদৰ্শৰ যুঁজ হোৱা নাই, ইয়াত কেৱল মাত্ৰ বোকা চুটি ৰাজনীতি আৰম্ভ হৈছে। আমি আশা কৰিছোঁ আদৰ্শৰ প্ৰতিষ্ঠা হওক, সুস্থ জাতীয়তাবাদৰ প্ৰতিষ্ঠা হওক, নিৰ্ভীক নিৰপেক্ষ আৰু অসমৰ সৰ্বাংগীন বিকাশ কৰিব পৰা এখন জাতীয় স্বাৰ্থত এখন চৰকাৰ গঠন হওক। আজি আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সকলোকে বিবেক ভোটেৰে এখন জাতীয়তাবাদী চৰকাৰ গঠন কৰিব পৰা। সৰু অসম ছাত্ৰ সন্থাই বিবেক ভোটৰ প্ৰতি আহ্বান জনাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ মূল ইছ্যু বা বিষয় হ'ব কা বিৰোধ আৰু কা সমৰ্থন। এই দুই শ্ৰেণীৰ মানুহৰ মাজতেই এইবাৰ ভোট ৰাজনীতি হ'ব। যিসকলে কা বিৰোধ কৰিব সেইসকলে কা বিৰোধী ঐক্য মঞ্চক কা বিৰোধী যি শক্তি আছে, প্ৰাৰ্থী আছে, সেইসকলক ভোটাধিকাৰ প্ৰদান কৰিব। আৰু যিসকলে কা সমৰ্থন কৰিব তেওঁলোকেহে হয়তো বিজেপিক সমৰ্থন কৰিব। আজি সেইটোকে আজি বিজেপি আজি উপস্থিত নাই। তেওঁলোকে জানে অসমৰ জনসাধাৰণে কেতিয়াও কা সমৰ্থন নকৰে। তেওঁলোকে আজি স্পষ্টকৈ আমাক কোনো কথাত আমাক সন্মান কৰাব নোৱাৰিব, সেইহেতুকে তেখেতসকল অনুপস্থিত। গতিকে আমি অলপ আজি সুখ পাইছোঁ যে তেখেতসকলে আমাক ৱাক অভাৰ দিছে। সেয়েহে মই ভাবোঁ যে কা বিৰোধী শক্তি এইবাৰ
জয়লাভ কৰিব। ধন্যবাদ। মই ঢকুৱাখানা সমষ্টিৰ পৰা আহিছোঁ। আমি পৰিৱৰ্তন বিচাৰি নৱকুমাৰ দলে ডাঙৰীয়াক আমি ভোট প্ৰদান কৰিছিলোঁ। 10 বছৰ তেখেতে শাসন কৰি গৈছে, কিন্তু এই 10টা বছৰত এচপৰ আমাৰ গ্ৰাম্য অঞ্চলত মই থৌথানী পঞ্চায়তৰ অন্তৰ্গত এখন বৃহত্তৰ ৰংপুৰীয়া জৰাধাৰ গাঁও আৰু এটা বৃহত্তৰ লালপানী এলেকা আছে। এই লালপানী এলেকাত এই ৰংপুৰীয়া জৰাধাৰ গাঁৱত এতিয়াও এচপৰে এই 10 বছৰ মাটি নপৰিলে, আৰু এই মাটি নপৰা এনেকুৱা আমি ৰাজনৈতিক আমি নেতা কোনোদিনে নিবিচাৰোঁ। আমি এজন শিক্ষিত আমি জনপ্ৰতিনিধি বিচাৰোঁ, যিয়ে এই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ নিৰ্দিষ্ট মানে বিশেষ ভূমিকা গ্ৰহণ কৰিব, তেনেকুৱা ব্যক্তিকহে আমি কিন্তু এইবাৰ আমি ভোট প্ৰদান কৰিম। ঢকুৱাখানা সমষ্টিৰ কথা কৈছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত ঢকুৱাখানা সমষ্টি বহু পিছপৰা, কিন্তু ঢকুৱাখানা সমষ্টিৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ নকৰিলে। মই পুনৰবাৰ কৈছোঁ, লখিমপুৰবাসী ৰাইজে এইবাৰ কিন্তু কেইটামান বিশেষ ইছ্যুক লৈ জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব। ইতিমধ্যে সাম্প্ৰদায়িকতাৰ খেল লৈ নহয়, জাতীয় ইছ্যু লৈ, নাগৰিকত্বৰ ইছ্যু লৈ এই ইছ্যুবোৰ কিন্তু এইবাৰ বিশেষকৈ লখিমপুৰতো এক ৰাজনৈতিক ইছ্যু হ'ব। অহা 27 তাৰিখে ভোটদান কৰিব লখিমপুৰবাসী ৰাইজে। তেওঁলোকৰ স্বাৰ্থক লৈ, তেওঁলোকৰ জনস্বাৰ্থক লৈ ভোটদান কৰিব, আৰু তাৰ বাবে আমি সকলোৱে বাট চাই আছোঁ। আৰু ইয়াৰ লগে লগে আজি এই কথাখিনি কৈয়ে ৰণদংকৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ। ধন্যবাদ।